যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক, সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই আদি পুৰুষ পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদণ্ড কোটি কোটি সশেষঃ বসুধারি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি। গোবিন্দমাদি পুৰুষম তমহং ভজামি। আৰু দীঘলীয়া কথা কৈ আপোনালোকক আমনি নিদিওঁ, কিন্তু মহাপুৰুষজনাৰ সেই নামাপৰ্ধৰ নামৰ যোগেদি লাভ হোৱা সেই সাত কাৰ্যৰ কথা যদি নকওঁ, আমাৰ কথাখিনি আধৰুৱা হৈ যাব আৰু সমাজৰ যিটো প্ৰাসংগিক বৰ্তমান বিষয় বুলি সভাপতিয়ে উল্লেখ কৰিছিলে সেইটো আমি স্পৰ্শ কৰিব নোৱাৰিম। আমি সেই বিষয়টোৰ ভিতৰলৈ অকণমান যাবলৈ বিচাৰিছোঁ। মহাপুৰুষজনাই কৈছে, নাম লোৱাৰ লগে লগে তোমাৰ সাত কাৰ্য সম্পাদিত হ'ব। কি কি? প্ৰথমে দহিব পাতকচয়, কৰিবে মহাপুণ্য অদ্ভুতয়, কৰাইবে বিষয়ত বিৰকতি, বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে ৰেক কৰি। অৰ্থাৎ যি নিষ্ঠাৰে নাম ল'ব, তেওঁৰ বোলে প্ৰথম পাতক নাইকিয়া হ'ব। কাৰণ প্ৰথমে দহিব পাতকচয়। পাতক কোনবিলাক? পাপ পাতকৰ সংজ্ঞা ঢেৰ আছে, তাৰ মাজত এটা সংজ্ঞাৰ কথা কওঁ, যি আনৰ অন্যায় কৰি কেৱল নিজে সুখে থকাৰ বাসনা পুহি ৰাখে, সেইটো ডাঙৰ পাপ। এই পাপ, এই পাতক আমি নাইকিয়া কৰিব পাৰোঁ যেতিয়া আমি নিষ্ঠাৰে নাম গাম। তাৰ লগে লগে কৈছে কি? কৰিবে মহাপুণ্য উদ্ভুদয়। নাম লোৱাৰ লগে লগে আমাৰ পুণ্য উদয় হ'ব। হয়, তীৰ্থত স্নান কৰিলে, গংগাত স্নান কৰিলে, তীৰ্থ দৰ্শন কৰিলে পুণ্য উদয় হয়, ধৰ্ম কাম কৰিলে পুণ্য উদয় হয়। কিন্তু নিজৰ ঘৰত পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, এইটো যদি জ্ঞান কৰিবলৈ পাহৰি যায়, কেৱল তীৰ্থ দৰ্শনে, কেৱল গংগা স্নানে তেওঁ পুণ্যৱন্ত কৰিব নোৱাৰে। তেওঁ পুণ্যৱন্ত হ'ব সেইদিনা নিজৰ গৃহত যেতিয়া তেওঁ স্নান কৰিব জানিব, নিজৰ পিতৃ মাতৃক মহাগুৰু বুলি সন্মান কৰিব জানিব, যিগৰাকীয়ে আমাৰ জ্ঞান চক্ষু উন্মোলিত কৰি দিছে সেই শিক্ষাগুৰুক প্ৰকৃত গুৰু বুলি সন্মান জনাব জানিব, আৰু যিজনে ঘৰলৈ অহা সমস্ত অতিথিক ভগৱন্তৰ অংশ বুলি, দেৱতা বুলি ভাবি সন্মান জনাব, সেইজনে প্ৰকৃতাৰ্থত পুণ্যৰ ভাগী হ'ব। আৰু নামৰ যোগেদি তেওঁ সেই পুণ্যৱন্তৰ শাৰীলৈ গতি কৰিব। তাৰপিছত কোৱা হৈছে, কৰাইবে বিষয়ত বিৰকতি। বিষয়ত বিৰক্তি জন্মাব বুলি কৈছে। আমি বিষয় মানুহ, আমি সংসাৰী লোক, বিষয় বাসনা আমি কোনেও ত্যাগ কৰিব নোৱাৰোঁ। কিন্তু তথাপি আমাক বিষয়ত বিৰক্তি জন্মাবলৈ কৈছে। কিয়? তাৰমানে বিষয় বাসনা ত্যাগ কৰি, সংসাৰ কৰ্ম ত্যাগ কৰি আমাক গছৰ তলত বহি থাকিবলৈ কোৱা নাই। সেইটোকে কেৱল বৈৰাগ্য অৱস্থা বুলি কোৱা নাই। সংসাৰৰ মাজত থাকিও তেওঁ বৈৰাগ্য হ'ব পাৰে। কেনেকৈ জানেনে? আপোনাক কোৱা হৈছে, তুমি সংসাৰখনক পানী বুলি ভাবা আৰু মনটোক মাখনৰ লগত তুলনা কৰা। সেই মাখনৰূপী মনটো তুমি সংসাৰ পানীত এৰি দিয়া, সংসাৰ পানীয়ে তাক ধুৱাব নোৱাৰে। সঁচা। গাখীৰ পানী আপুনি মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। সেই গাখীৰৰ পৰা যেতিয়া মাখন প্ৰস্তুত কৰি আপুনি পানীত এৰি দিব,
সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। সেই আমাকো কোৱা হৈছে তুমি সংসাৰ কৰ্ম কৰিবই লাগিব, কিন্তু এই সংসাৰখনক, এই কৰ্মখিনিক তুমি পানী বুলি ভাবা, সংসাৰখনক পানী বুলি ভাবা, আৰু তোমাৰ নিষ্প্ৰিয় নিৰাসক্ত মনটো তৈয়াৰ কৰা, আৰু সেইটোক মাখনৰূপী মন বুলি কোৱা হৈছে। আৰু যিটো কথা ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিয়াৰ চলে সেই কথা কৈছিল, যুগস্থ কুৰু কৰ্মাণি সংগং ত্যক্তা ধনঞ্জয়। সেই ধনঞ্জয়, তুমি যুগস্থ হৈ মোতেই সমস্তখিনি সমৰ্পণ কৰি কৰ্ম কৰা। সংগম ত্যক্তা ধনঞ্জয়, সংগ মানে আসক্তি, আসক্তি ত্যাগ কৰা। আমাকো কোৱা হৈছে তুমি কৰ্ম কৰা, এই কৰ্মময় সংসাৰখন পানী বুলি ভাবা, তোমাৰ নিৰাসক্ত নিষ্পৃহযুক্ত মনটো তৈয়াৰ কৰি যেতিয়া তুমি ল'বা, সেইটোৱে হ'ব মাখনৰূপী মন। আৰু সেই মাখনৰূপী মনটোক তুমি সংসাৰ পানীত যেতিয়া এৰি দিবা, সংসাৰ পানীয়ে কেতিয়াও তাক লৰাব নোৱাৰে, তাক ডুবাব নোৱাৰে। সেইটোৱে হৈছে আমাৰ ধৰ্ম। আৰু নাম লোৱাৰ লগে লগে এই বিষয়ত বিৰক্তি জন্মৰ পথটো সৃষ্টি কৰি দিব। বিৰক্তি আমি একেদিনাই সংসাৰ বিৰক্তি কোনেও আনিব নোৱাৰে, সাধ্য নাই, কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰে। লাহে লাহে কাম আমি কৰিম, নিষ্প্ৰিয়ভাৱে কৰিম, নিৰাসক্ত হৈভাৱে কৰিম। তাত আমি মজি নাথাকোঁ, লক্ষ্য উদ্দেশ্য থাকিবই। মজি থকাটোকেহে আচল বিৰক্তি পুৰুষ বুলি কোৱা হৈছে। সেই বিৰক্ত অৱস্থাটো আমাক ত্যাগ কৰি দিয়াৰ পথ সূচনা কৰি দিব। যেতিয়া আমি নিষ্ঠাৰে নাম ল'ম, সেই ভাৱত আমি উদ্বুদ্ধ হ'ম। তাৰপিছত কোৱা হৈছে বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি। ভক্তি কি? চকুৰে আমি যিকোনো বস্তু দেখিছোঁ, কাণেৰে আমি যিকোনো কথা শুনিছোঁ, নাকেৰে আমি যিকোনো বস্তুৰ ঘ্ৰাণ লৈছোঁ, জিভাৰে আমি যিকোনো বস্তুৰ সোৱাদ লৈছোঁ, যেতিয়া আমাৰ সমস্ত ইন্দ্ৰিয়ক সাধাৰণ কৰ্মৰ বাহিৰে আমি বিশেষ কৰ্মত নিয়োগ কৰিম, সেয়াই হ'ব ভক্তি। অৰ্থাৎ চকুৰে যিকোনো বস্তু দৰ্শন কৰিছোঁ আৰু এটা ভাল বস্তু চাবলৈ কৈছে, সেইটো কি? ভগৱন্তৰ ৰূপ দৰ্শন, বৈষ্ণৱৰ ৰূপ দৰ্শন। আৰু তাৰ লগে লগে কৈছে কাণেৰে যিকোনো কথা আমি শুনিছোঁ, কিন্তু আৰু এটা ভাল কথা শুনিবলৈ কৈছে, এইটো কি? ভগৱন্তৰ লীলা কথা। নাকেৰে আমি যিকোনো বস্তু ঘ্ৰাণ লৈছোঁ, আৰু এটা ভাল বস্তু ঘ্ৰাণ ল'বলৈ কৈছে, এইটো কি? ভগৱন্তৰ নিৰ্মালী। আমি ভগৱন্তৰ নিৰ্মালী পাত ঘ্ৰাণ লৈহে শিৰত থওঁ। জিভাৰে আমি যিকোনো বস্তুৰ সোৱাদ লৈছোঁ, আৰু এটা ভাল বস্তুৰ সোৱাদ ল'বলৈ কৈছে, সেইটো কি? ভগৱন্তৰ প্ৰসাদ। সেয়ে যেতিয়া সমস্ত ইন্দ্ৰিয়ক আমি আকৌ কৈছোঁ, যেতিয়া সেই বিশেষ কৰ্মত নিয়োগ কৰিব, সেয়া হ'ব ভক্তি। কিন্তু য'ত প্ৰেম নাথাকে, সেই ভক্তি কেতিয়াও ৰসলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। সেয়ে কোৱা হৈছে নাম লোৱাৰ লগে লগে তেওঁৰ প্ৰেম ভক্তি দুগুণে বাঢ়িব। প্ৰেম আৰু কামৰ মাজত এক পাৰ্থক্য আছে, তাৰে অকণমান কথা ক'বলৈ বিচাৰিছোঁ। যিহেতু আপোনালোকে ৰাস উৎসৱ উদযাপন কৰিব, তাতেই তাৰ উদাহৰণটো আছে। আত্মেন্দ্ৰিয় প্ৰীতিচ্ছা তাকে কহি কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিচ্ছা ধৰে প্ৰেম নাম। নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে আমি যিমানবিলাক কাৰ্যত ব্ৰতী হওঁ, এই সকলোবিলাক কাম। কেৱল কৃষ্ণ ইন্দ্ৰিয়ৰ কাৰণে, ভগৱন্তৰ কাৰণে যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক আমি উলিয়াই দিওঁ, সেইটো হ'ব প্ৰেম। ৰাসলীলাত থকা গোপীসকল প্ৰেমৰ প্ৰতীক, আৰু সেই ৰাসলীলাতে থকা শংখচূড় যক্ষ কামভাৱৰ প্ৰতীক। আপোনালোকে জানে শংখচূড় যক্ষই এগৰাকী গোপীক হৰণ কৰি লৈ গৈছিল কিহৰ কাৰণে? নিজৰ কাম বাসনা পূৰণ কৰিবৰ কাৰণে, ইন্দ্ৰিয় চৰিতাৰ্থ পূৰণ কৰিবৰ কাৰণে। কিন্তু গোপীসকলে ভগৱন্তক যে বিচাৰিছিলে, সেয়া আছিল প্ৰেমৰ নিদান। চাওক, এগৰাকী যুৱতীৰ লগত যদি দুজন যুৱকৰ প্ৰণয় ভাৱ সৃষ্টি হয়, কি হ'ব জানে? কাজিয়া লাগিব, প্ৰতিযোগিতা আৰম্ভ হ'ব, কোনজনে প্ৰথমতে সেই যুৱতীগৰাকীক আনিব পাৰে। কিন্তু 1600 গোপীয়ে এজন কৃষ্ণক বিচাৰোঁতে কাৰো মাজত কাজিয়া নাই, কাৰো মাজত অন্তৰ্দ্বন্দ্ব নাই, কাৰো মাজত তেনেকুৱা কোনো বৈষম্য ভাৱৰ সৃষ্টি হোৱা নাই। এয়াই প্ৰকৃত প্ৰেমৰ নিদৰ্শন। সেয়ে আমাৰ ইন্দ্ৰিয়বিলাকক যেতিয়া আমাৰ নিজৰ সংসাৰ কৰ্মৰ উপৰিও
ভগৱন্তৰ কৰ্মত আমি দুগুণে লগাই দিম, সেয়াই হ'ব প্ৰেম ভক্তি দুগুণে বৃদ্ধি পোৱাৰ চিনাকি। নাম লোৱাৰ লগে লগে, নিষ্ঠাৰে নাম লোৱাৰ লগে লগে আমাৰ সেই ভাৱ উদয় হ'ব, প্ৰেম ভক্তি বঢ়াই দিব। তাৰপিছত কৈছে উপজাইবে এটি বৈষ্ণৱ জ্ঞান। নাম লোৱাৰ লগে লগে আমাক বৈষ্ণৱ জ্ঞান দিব। বৈষ্ণৱ কোন? কেৱল বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰি, বিষ্ণুৰ মন্ত্ৰ খোদিত বস্ত্ৰ নামাৱলী গাত মেৰিয়াই ল'লেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। সেইজন বৈষ্ণৱ তৃণাদপি শুনিছেন তদুদপি সহিষ্ণুনা অমানীনা মানদেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে এডাল দুবৰি বনতকৈও নিজকে সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ গ্ৰহণ কৰিব পাৰে, যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, যিজনে অমানীজনকো মান যাচি আত্মতৃপ্তি লাভ কৰিব পাৰে, যিজনে সদায় হৰি কীৰ্তনৰ ৰত হৈ থাকে, সেইজনেহে বৈষ্ণৱ। আৰু যিজনে এনে বিনয়ী স্বভাৱ গ্ৰহণ কৰে, এনে সহনশীল অৱস্থা গ্ৰহণ কৰে, এনে অমানীজনকো মান দি আত্মতৃপ্তি পোৱা স্বভাৱ গ্ৰহণ কৰে, সেইজন বৈষ্ণৱে কেতিয়াও সমাজখন ভাঙি টুকুৰা টুকুৰ কৰিব নোৱাৰে। সেইখনে কেতিয়াও সমাজত বিদ্বেষ ভাৱৰ বিষবাষ্প বিয়পাই দিব নোৱাৰে। সেইজনে সমাজখনক একত্ৰিত কৰি তেওঁ কেনেকৈ শান্তিৰে সমাজখন থাকিব পাৰে তাৰ মন্ত্ৰহে ৰচনা কৰিব পাৰে। আমি আকৌ উদাহৰণটো লৈ গৈছোঁ। দুবৰি বনডালৰ ওপৰত আপোনাৰ যেতিয়া 100 কিলোগ্ৰাম 80 কিলোগ্ৰাম ওজনৰ এটা গছক পৰে, তেতিয়া কি হয় চাওকচোন। দুবৰি বনডাল ইমান নিশগতীয়া, ইমান ডাঙৰ এটা হেঁচা পৰিছে, সি মৰি যাব লাগিছিলে, কিন্তু সি নমৰে। সি তেতিয়া লাহেকৈ শুই দিয়ে, তাৰপিছত আকৌ মূৰ দাঙি জীপাল হৈ উঠে। ঠিক সেইদৰে যিজন ব্যক্তিৰ শৰীৰ আৰু মনৰ মাজত কোনোবাই প্ৰচণ্ড হেঁচা দিব পাৰে, সেই হেঁচাকো সহ্য কৰি দুবৰি বনডালৰ দৰে বিনয়ী হৈ যেতিয়া জীপাল হৈ উঠিব, সেইজন প্ৰকৃত বৈষ্ণৱৰ চিনাকি হ'ব। আৰু সেইজন বৈষ্ণৱে সমাজখন সদায় সুসংগঠিত কৰি ৰাখিব। বৈষ্ণৱৰ এই বিনয়ী স্বভাৱ, সহনশীল স্বভাৱ আৰু অমানীজনক মান দি ভাল পোৱা স্বভাৱ তেওঁৰ মহাগুণ। এই গুণেৰেহে তেওঁ প্ৰকৃত বৈষ্ণৱ হ'ব পাৰে। যি নিষ্ঠাৰে নাম ল'ব, তেওঁৰ সেই বৈষ্ণৱ জ্ঞান উদয় হ'ব। তাৰপিছত কৈছে মায়াকো দহি কৰিবে নিৰ্জান। আমি মায়া কোনেও ত্যাগ কৰিব নোৱাৰোঁ। আমাৰ মায়া মমতাত সকলো জীৱ জড়িত। মায়া মানে কি? কুহেলিকা, প্ৰহেলিকা, মহাচন্ন ভাৱ। আমি যদি কেৱল মায়াকেই সৰ্বস্ব জ্ঞান কৰোঁ, আমিও অন্ধকাৰৰ গহ্বৰত প্ৰৱেশ কৰিম। সেয়ে মায়াক নিয়ন্ত্ৰণ কৰি অতি মহাচন্ন অৱস্থা ত্যাগ কৰি আমি চলিবলৈ যেতিয়া চেষ্টা কৰিম, মায়াক সহজতে আমি নিৰ্যান কৰিব পাৰিম। আৰু নামৰ যোগেদি সেইকাৰণে কোৱা হৈছে মায়াকো দহি কৰিবে নিৰ্যান। মায়াক নিৰ্যান কৰি দিব যেতিয়া নিষ্ঠাৰে নাম ল'ব। আৰু শেষত কি কৈছে? সেইটোৱে আমাৰ সকলোৰে লক্ষ্যৰ উদ্দেশ্য। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একো কৰি। সেই পূৰ্ণানন্দ হৰিৰ সৈতে আমাক একেকাৰ কৰি দিব। স্বহম, তেওঁ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আমি ভূমা আনন্দত প্ৰৱেশ কৰি শান্তি অনুভৱ কৰিম। সেয়ে আমাক কোৱা হৈছে নিষ্ঠাৰে নাম ল'বৰ কাৰণে। নাম কেৱল আকৌ কৈছোঁ সকাম ভাঙিবৰ কাৰণে নহয়, উৎসৱ পাতিবৰ কাৰণে নহয়, কেৱল সাময়িক এটা অনুষ্ঠান সম্পন্ন কৰিবৰ কাৰণে নহয়। এই নামৰ গূঢ়াৰ্থ আছে, নামৰ তাৎপৰ্য আছে। আৰু সেয়ে আমি ভাবোঁ যে নাম যেতিয়া আমি নিষ্ঠাৰে গ্ৰহণ কৰিম, তাৰ তত্ত্ব প্ৰতিফলন ঘটাবলৈ সকলোৱে চেষ্টা কৰিম, আমি তাৰ সুদি সংজ্ঞা লাভ কৰিমেই, অৰ্থাৎ শান্তি অনুভৱ কৰিমেই। আপোনালোকে জানে মানুহ মাত্ৰেই জন্ম মৃত্যু, কোনেও অমৰ হৈ অহা নাই। কিন্তু তাৰ মাজত আপুনি শান্তিয়ে থাকিব লাগিব। পৰকালতো আপোনাৰ আত্মাটোৱে শান্তি পাব লাগিব। আৰু সেইকাৰণে আমি গতি বিচাৰোঁ। এই গতি দিব পাৰে আমাক নামেই। কিন্তু ইয়াতেই লাগিব আধ্যাত্মিক চিন্তা।
ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোৱা সেইষাৰ ইংৰাজী বাক্য আকৌ মনত পৰিছে, ধৰ্ম ইজ ডেড হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ but which divides society, breaks it up into parts and makes people bite one another, that is adharma. যি ফুলৰ মালাৰ দৰে সকলোকে সুসংগঠিত কৰি ৰাখে সেয়াহে ধৰ্ম, আৰু যি সমাজখন ভাঙি টুকুৰা টুকুৰ কৰে, খণ্ড খণ্ড কৰে, সেয়া অধৰ্ম। এজনৰ লগত আন এজনৰ যেতিয়া কাজিয়া লগাই কোনোবাই অট্টহাস্য কৰে, সেয়া কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। আৰু এই ধৰ্মৰ বৃত্তত প্ৰৱেশ কৰোঁতে আমাক আধ্যাত্মিক চিন্তা লাগিব, আৰু সেই আধ্যাত্মিক চিন্তাৰ কথাও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এইদৰে কৈছিল, আৰু মহাত্মা গান্ধীয়েও কৈছিলে, এ ৰিলিজিয়াছ স্পিৰিট ইজ দ্য গ্ৰেটেষ্ট এণ্ড মষ্ট ইমিডিয়েট নিড ইন হিউমেন লাইফ। আটাইতকৈ যদি জীৱনৰ শ্ৰেষ্ঠ সম্পদ আছে, সেয়া হ'ল ধৰ্মৰ প্ৰতি থকা যথোচিত শ্ৰদ্ধা, অৰ্থাৎ আধ্যাত্মিক চিন্তা। কিন্তু আধ্যাত্মিক চিন্তা কেনেকৈ আহিব? ইট ইজ নট গ্ৰেভছ বাই দ্য ব্ৰেইন, ইট ইজ হাৰ্ট গ্ৰেভছ। এই আধ্যাত্মিক চিন্তাক মস্তিষ্কৰে ধৰি ৰখা বস্তু নহয়, এয়া কেৱল হৃদয়ৰ বস্তু। হৃদয়ৰ উপলব্ধিৰেহে আমি আধ্যাত্মিকতাৰ সংজ্ঞা ধৰি ৰাখিব পাৰোঁ, তাৰ প্ৰতিফলন ঘটাব পাৰোঁ। আহক আমি আজি সকলোৱে এই টাউন তেলীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমবেত হোৱা মুহূৰ্তত সেই সংকল্প লওঁ, আমি যি কাম কৰিম ভগৱন্তৰ চৰণত নিষ্ঠাৰে কৰিম, আধ্যাত্মিকতাৰে কৰিম, কেৱল সকামিকভাৱেৰে নহয়। নিশ্চয় দেখিব আপোনালোকৰ প্ৰতি ঘৰে ঘৰে শান্তিৰ জোৱাৰ উঠলি উঠিছে। সেই দিন সমাগত হওক, আমি তেনে কামনা কৰিছোঁ। সৰ্বশেষত সাধু কৈ ভাল পাওঁ, এটা সাধু কথা কৈ আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। এখন গাঁৱত দুজন জ্যোতিষী আছিল, এজন গ্ৰাম্য জ্যোতিষী, আনজন প্ৰজ্ঞাৱান জ্যোতিষী। এদিন গ্ৰাম্য জ্যোতিষীজনে ভাবিলে, মই যিদৰে ক খ ম ম কৰি জ্যোতিষ চৰ্চা কৰিছোঁ, মোৰ বিপৰীতে কিন্তু প্ৰাজ্ঞৱান জ্যোতিষীজনে তেওঁৰ প্ৰতিভা দুগুণে সঞ্চাৰিত কৰিছে, আৰু তেওঁৰ ফালে মানুহ বেছিকৈ যায়, মোৰ ফালে মানুহ কমকৈ আহে। তেওঁ পেটে পেটে ঈৰ্ষা, সেইকাৰণে তেওঁ ভাবি ল'লে, মই যদি কিবা কৰি প্ৰাজ্ঞৱান জ্যোতিষীজনক অপমানিত কৰি দিব পাৰোঁ, তেতিয়াহ'লে মোৰ ওচৰলৈ মানুহৰ সোঁত বৃদ্ধি পাব। তেনেকুৱা দুষ্ট বুদ্ধি এটা পাঙি সেই গ্ৰাম্য জ্যোতিষীজন এদিন সেই প্ৰাজ্ঞৱান জ্যোতিষী ঘৰলৈ গ'ল। যাওঁতে এনেকুৱা চোলা এটা পিন্ধি ল'লে, চোলাটোৰ জেপটোতে এটা মতা কোমলীয়া চৰাই পোৱালি সোমোৱাই ল'লে। গৈ 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 তেওঁ প্ৰাজ্ঞৱান জ্যোতিষী ঘৰ পালেগৈ। তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীজনক সম্বোধন কৰি ক'লে, হে প্ৰাজ্ঞৱৰ, আপোনাৰ জ্যোতিষ চৰ্চা এনেদৰে গোটেই দিশ বিদিশত প্ৰতিভাত হৈছে, আজি মই তাকে এটা পৰীক্ষাৰ চলেৰে আপোনাৰ এই প্ৰতিভা দুগুণলৈ বৃদ্ধি কৰিবলৈ বিচাৰিছোঁ, আপুনি মোক পৰীক্ষাটো কৰিবলৈ দিবনে? তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীয়ে আগপিছ কোনো কথা চিন্তা নকৰি ক'লে, সেই গ্ৰাম্য জ্যোতিষী, তোমাৰ কি পৰীক্ষা আছে আৰম্ভ কৰা। তেতিয়া গ্ৰাম্য জ্যোতিষীজনে লাহেকৈ সেই জেপত সোমাই নিয়া মতা কোমলীয়া চৰাইটো আলফুলকৈ নেদেখাকৈ হাতৰ মুঠিত ধৰি তেওঁক সন্মুখত দেখুৱাই ক'লে, এই প্ৰাজ্ঞৱৰ, আপুনি মোক এতিয়া ক'ব লাগে মোৰ হাতৰ মুঠিত কি আছে। জ্যোতিষীজনে অংক কৰি জ্যোতিষ চৰ্চাৰে উত্তৰ দিলে, তোমাৰ হাতৰ মুঠিত এটা চৰাই পোৱালি আছে, শুদ্ধ। তাৰপিছত আকৌ গ্ৰাম্য জ্যোতিষীয়ে সুধিলে, হে প্ৰাজ্ঞৱৰ, আপুনি এইবাৰ মোক এইটো কথা ক'ব লাগে, মোৰ হাতৰ মুঠিত থকা চৰাইটো মতা চৰাই নে মাইকী চৰাই? জ্যোতিষীয়ে অংক কৰি 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 তাৰো প্ৰাজ্ঞৱান জ্যোতিষীয়ে উত্তৰ দিলে যে তোমাৰ হাতত থকা চৰাইটো মতা চৰাই, আৰু সাধাৰণতে ইমান সময় মতা চৰাইটোহে তেনেকৈ বন্ধনৰ মাজত থাকিব পাৰে। তথাপি তেওঁৰ অংকই কৈছে উত্তৰটো শুদ্ধ। শেষত এইবাৰ এটা দুষ্ট বুদ্ধি উলিয়ালে। এইবাৰ গ্ৰাম্য জ্যোতিষীজনে সুধিলে, হে প্ৰাজ্ঞৱৰ, এইবাৰ আপুনি মোক এই কথা ক'ব লাগে,
মোৰ হাতৰ মুঠিত থকা চৰাই পোৱালিটো এতিয়া জীৱিত নে মৃত? তেতিয়া কিন্তু প্ৰাজ্ঞৱান জ্যোতিষী বিপাঙত পৰিলে। তে ভাবিলে মোৰ অংকৰে হয়তো শুদ্ধ উত্তৰ ওলাব, কিন্তু তেওঁৰ ক্ষেত্ৰত উত্তৰটো শুদ্ধ নহ'বও পাৰে। মই যদি জীৱিত বুলি কওঁ, সি তাক লাহেকৈ টেপা মাৰি পেলাব, আৰু মই যদি মৃত বুলি কওঁ সেইটোও শুদ্ধ নহ'বও পাৰে। আলফুলীয়াকৈ সি তেতিয়াও জীয়াই থাকিব পাৰে। তেতিয়া অতি বিচক্ষণতাৰে সেই প্ৰাজ্ঞৱান জ্যোতিষীয়ে উত্তৰ দিলে, হে গ্ৰাম্য জ্যোতিষী, এতিয়া এই চৰাইটোৰ জীৱন দানৰ দায়িত্ব তোমাৰ হাতত। তুমি ইচ্ছা কৰিলে তাক মৃত কৰিব পাৰা, আৰু ইচ্ছা কৰিলে তুমি তাক জীয়াই ৰাখিব পাৰা। প্ৰায় সুদীৰ্ঘ এঘণ্টাৰো অধিক সময় আপোনালোকক ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে এই কথাখিনি ক'লোঁ। এই কথাখিনি ধৰি ৰখাৰ দায়িত্ব আপোনালোকৰ হাতত। যদি আপোনালোকে ইয়াক মৃত কৰে দুখ পাম, আৰু যদি ইয়াক জীয়াই ৰাখে আপোনালোকে নোকোৱাকৈও এই টাউন তেলীয়াগড় নামঘৰলৈ আকৌ খুজি খুজি আহিম। আপোনালোকলৈ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াই প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীৰ সৰ্বপ্ৰকাৰ সফলতাৰ অৰ্থে গোবিন্দৰ চৰণত আমি প্ৰাৰ্থনা জনালোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এইখিনি কথাৰেই আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। অনিচ্ছাকৃতভাৱে যদি কিবা অপৰাধ লগাইছোঁ, পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। নমস্কাৰ, 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 নমস্কাৰ।